ভগতির কত পূর্ণ হইয়া থাকে তুমি যদি মুকুতি প্রসাদ দিয়া এরা তো ভূতাক তারা হবে নকরে আদর কি কহিব কথা ইন্দ্রাদি পদ এই আজি আমি অপরাধ করিলু বিস্তর তাকে আমি নিবেদন করু দামোদর আজি কিবা করি পূর্ব বয়সত আমাহার কিঞ্চিতে কো নভৈলে কপাপ বাপাই সমস্ত আমার ভাগবত যি ব্যাখ্যা অনুষ্ঠান চলি আছে এই ভাগ আমি বিরাম দিম মাত্র 10 মিনিট আপনার মাজত থাকিম গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম কেতিয়াবা আকৌ ঈশ্বৰে কৃপা কৰিলে আহিম কথাৰ টুকুৰাটো বহুতে আছে স্বাস্থ্যটো ইমান ঠিক নহয় তথাপিও আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন আমাক নিমন্ত্ৰণ দিছিলে পদ্ম বৰা প্ৰভু জনাই আমাক নিমন্ত্ৰণ দিছিলে আৰু বাপৰ কথা মতে আমি আপোনাক মহামহন্তক দৰ্শন পালোঁ খালি এটা কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিম যে আজিৰ যিটো ভিডিঅ' হৈছে আমাৰ ইউটিউব চেনেল এটা দিয়া হ'ব মুকুন্দ নামৰ MUKUNDO মুকুন্দ চেনেল আপোনালোক চাৰ্চ কৰিব পাই যাব আৰু কোনোবা যদি ভাগৱত ভালকৈ কাম দি নুশুনা নাই ভাগৱতৰ চলি থকাৰ সময়তে পিলিং পালন যদি কৰি আছে ভিডিঅ'টোত কিন্তু উঠি আছে আকৌ ধৰা পৰিব অ হৰি অ ৰাম গতিকে কৃপালু বাপাই সমস্ত চাৰি সিদ্ধই কৈছে যে যদি আপোনাৰ চৰণ কমলত একান্ত শৰণে পখি তোমাক ভজনা কৰে ভক্তি কৰে তেনেহ'লে বৈকুণ্ঠৰ নিচিনা দুৰ্লভ বস্তুটো তেওঁৰ অপ্ৰয়াসে পাই যায় বুলি কৈছে বৈকুণ্ঠৰ নিচিনা দুৰ্লভ বস্তুটো সহজতে মুক্তি মুক্তি বুলি কৈছে দেই এতিয়া ভকতে আকৌ মুক্তিও নিবিচাৰে সেইটোৱেই বিপদ কাৰণ ভক্তি মুক্তি স্পৃহা পিচাচিনী হৃদয় বৰ্ততে বুলি কৈছে আপুনি মই যদি লোক পৰলোকৰ কথা চিন্তা কৰি যদি ভকতি কৰিম
তেনেহ'লে সেইটো ভকতি নকয়, বোলে সেইটো কি হয়, পিশাচিনী হয়। ভগৱানে আমাক স্বৰ্গতে ৰাখে, নৰকতে ৰাখে, বৈকুণ্ঠত ৰাখে, তেওঁৰ কাম তেওঁ কৰি থাকিব। আমাৰ কাম কি হয়? আমাৰ কাম হৈছে আমি ঈশ্বৰক ভক্তি কৰি যাব লাগে। ভগৱানে আমাক বৈকুণ্ঠত ৰাখে, নৰকত ৰাখে, স্বৰ্গত ৰাখে, তেওঁৰ কাম কৰি থাকিব। গতিকে এই ভাগৱত শাস্ত্ৰ ৰজা পৰীক্ষিত শুনি 7 দিনত জীৱন্তে মুক্তি হৈছে, মুক্তি পাইছে। আৰু আপোনাৰ মই ভাগৱত শ্ৰৱণ কৰি বোলে চুলি পকি গৈছে আজিলৈকে, বোলে আমাৰ বোলে জীৱনত মুক্তি বা বৈৰাগ একো হোৱা নাই। আহিছে আমাৰ জীৱনত বৈৰাগ আহিছে। খালি আমি অকল মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ বুলি কৈ আছো। কৈছো বোলে মোৰ ধন, মোৰ মাটি,